কালি শুক্ৰবাৰে দক্ষিণ কামৰূপৰ দখলাস্থিত বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা জ্যোতিষী লগতে সমাজ সেৱক অপূৰ্ব দেৱ শৰ্মাৰ একক প্ৰচেষ্টাত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ মাজত কলেজে সাজ পোছাক বিতৰণ কৰা হয়। বিগত বৰ্ষৰ দৰে এইবেলিও 11তম বৰ্ষ হিচাপে এই সাজ পোছাক বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত অপূৰ্ব শৰ্মাদেৱে বিতৰণ কৰে কলেজীয়া সাজ পোছাক। নিমন্ত্ৰিত ব্যক্তি দক্ষিণ কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি গণেশ্বৰ চহৰীয়া লগতে BH হাউলী কলেজৰ প্ৰাক্তন অধ্যাপক ডক্টৰ দামোদৰ চৌধুৰীদেৱৰ উপস্থিতিত প্ৰদান কৰা হয় ছাত্ৰ ছাত্ৰীসকলক কলেজীয়া পোছাক। উক্ত অনুষ্ঠানতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। চৰ্দাৰ সমূহ অসমবাসী ৰাইজ লগতে মোৰ এই অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীবৃন্দৰ লগতে মোৰ আমন্ত্ৰণ কৰি অনা মোৰ মান্যৱৰসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইবেলি মই কলেজীয়া অৰ্থাৎ মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী 11 বছৰ উপনীত হ'লোঁ। কলেজীয়া ল'ৰা ছোৱালীক সাজ পোছাক বিতৰণ অনুষ্ঠান এইবুলি মই অলপ আগতীয়াকৈ পোছাকখিনি দিব লগাত পৰিল, কাৰণ প্ৰত্যেকবেলি মই জুলাই 28 তাৰিখে কাপোৰটো বিতৰণ কৰোঁ। এইবেলি কলেজ আগতীয়াকৈ খুলিব বুলি শুনা পাই মই আগতীয়াকৈ কাপোৰটো দিব লগাত পৰিল। এই প্ৰতিকূল বতৰতো সেইটোকে যিখিনি ল'ৰা ছোৱালীক মই কাপোৰৰ কাৰণে তেখেতসকলে নাম ভৰ্তি কৰিছিল, তেখেতসকল আহিছে বৰ্তমান। তেখেতসকলে কাপোৰ বৰ্তমান পালে, দুই একজনে নিব অহা নাই, তেখেতসকলে পাব। আৰু মই এইবেলিয়ে নহয় প্ৰত্যেকবেলি যাতে প্ৰত্যেক বছৰে যাতে মই এই অনুষ্ঠানটো বজাই ৰখাৰ কাৰণে মই চেষ্টা কৰিম। আৰু মই পঢ়া ল'ৰা ছোৱালীক এইটো কথাই ক'ব খোজোঁ যে কাপোৰ একযোৰা পালে, আজি কাপোৰযোৰা পাইছে 1 বছৰ 6 মাহ বা 2 মাহ পিছত চিৰি যাব, সেইটো গুচি গ'লেতো নহয়। এই কাপোৰযোৰাৰ লগত এটা তত্ত্ব ৰাখিব লাগিব যে কাপোৰযোৰা তেখেতসকলে এটা প্ৰাইজ পাইছে, যে মেট্ৰিক পাছ কৰাৰ বিনিময়ত বা ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজন যাই নব কাপোৰযোৰা পৰা মানে তেখেতসকলে এটা নিজে ভাবিব লাগিব যে মই এটা উৎসাহ পাইছোঁ। আৰু মই ৰাইজক উৎসাহ দিয়াৰ কাৰণে এইখিনি পাইছোঁ, এইখিনি কৰিছোঁ। আৰু আগন্তলৈ এইটো অনুষ্ঠান বজাই ৰাখিম বুলি মোৰ কথা দিলোঁ। আৰু মই এই প্ৰতিকূল বতৰতো আজি কাপোৰ 62টা ল'ৰা ছোৱালীক কাপোৰ বিতৰণ কৰিছোঁ ইতিমধ্যে। আৰু গোটেইখিনি আহিছে, তাৰে মাজতে 2-4জন হয়তো অহা নাই, পিছত আহিব। আজি উপস্থিত আমাৰ 3জনে আছিল। একজন আমাৰ অনিল, আমাৰ প্ৰেছ ক্লাবৰ আছিল নেকি, তেখেত সাহিত্য সভাৰ, তেখেত সাহিত্য সভাৰ কামৰূপ জিলা সাহিত্য সভাৰ তেখেত আছিল। আৰু একজন প্ৰফেচাৰ আছিল, তেখেত দামোদৰ তেখেত আছিল। এই 2জনে বৰ্তমান, কাৰণ মাতা হৈছিল বহুত, কিন্তু বতৰ প্ৰতিকূলৰ কাৰণে আহিব। ছাত্ৰ ছাত্ৰীয়ে এতিয়া বৰ্তমান মই যিমান কেইজনে যোগাযোগ কৰিছে একেইজনক গোটেইকেইজনক দিয়া গৈছে। আনুমানিক হিচাপে মোৰ মোটামুটি 1000ৰ ওপৰত হ'ব, কাৰণ আগতীয়াকৈ মই আমাৰ ৰাজাপুখুৰী অৰুণোদয় সংঘৰ বিহুত মই তাত দিলোঁ। আৰু কিছুমানক আগতীয়াকৈ নিশ্চয় যাৰ মানে দিব লাগে, সেনেকুৱা মোটামুটি 1000ৰ ওপৰত হৈ যাব। ক'ৰ ছাত্ৰ ছাত্ৰী বুলি কওঁতে বালাগাঁৱৰ পৰা ধাৰাপুৰ, এখিনিৰ ভিতৰতে দক্ষিণ কামৰূপ বুলি ক'ব পাৰি। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.